হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? ডেইলি ছানশ্বাইনৰ নতুন এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি ভিডিঅ'টো এটা ৰেচিপি ভিডিঅ' হ'ব। ইনষ্টাগ্ৰামত ৰীল এটা চাওঁতে দেখি আছোঁ, মানে ইনষ্টাগ্ৰামত ৰীল স্ক্ৰল কৰি থাকোঁতে দেখিছোঁ এটা মানে ব্ৰেডেৰে বনোৱা লালমোহন টাইপৰ মিঠাই এটা আৰু মানে দেখি খুব ধুনীয়া লাগিছে। ৰিলচতো 30-40 ছেকেণ্ডমানতে ধুনীয়াকৈ হোৱা দেখুৱাইছে, কাটি কাটি দেখুৱাইছে যিহেতুকে। সেই ভিডিঅ'টো চাই একদম মন গৈছে বনাব, আৰু মানে দেখাত লাগিছে বিৰাট টেষ্টি হৈছে। আৰু এনেই সাধাৰণতে আমি লালমোহন বনাব মানে মইতো বনাই পোৱা নাই, কিন্তু বনাব টান যেনেই লাগে, কাৰণ বহুতৰ মুখতে শুনিছোঁ লালমোহন বনাব যিমান মানে সহজ বুলি ভবা যায়, কিন্তু সিমান সহজ নহয়, কাৰণ টান হৈ যায় বুলি শুনো। আৰু যেতিয়া চেনিৰ ৰসত ডুবাই থোৱা হয় তাৰপিছত বহুত টান হৈ যায় বুলি শুনিছোঁ মানুহৰ মুখত। বনাই পোৱা নাই আজিলৈকে মই, গতিকে ট্ৰাইও কৰা নাই, মোৰ ভয় লাগিছে। কিন্তু এইটো ব্ৰেডৰ যিটো দেখুৱাইছে সেইটো একদম ইজি লাগিছে, সেইকাৰণে ভাবিছোঁ বনাম বুলি। যদি মোৰো ভাল হয় তেতিয়া মই আপোনালোকক জনাম আৰু মই খাই দেখুৱাম, গতিকে তেতিয়া আপোনালোকেও বনাব পাৰিব। আৰু যদি ফ্লপ হয় তেতিয়াহ'লে আপোনালোকে মিছাও নবনাব। আৰু ৰিলচত দেখা বহুত বস্তুৱে কিছুমান সঁচাকৈ কাম দিয়ে, আৰু কিছুমান কিন্তু মানে এনেই দেখুৱায়, মিছা দেখুৱায়। গতিকে আজি মই প্ৰমাণ কৰিম ব্ৰেডৰ এইটো মানে মিঠাইটো সঁচাকৈ ভাল হয় নে নহয়। আৰু যদি ভাল হয় তেতিয়াহ'লে আপোনালোকে নিশ্চয় বনাই খাব। গতিকে ব'লকচোন মই ট্ৰাই কৰি চাওঁ। আপোনালোকে বাৰু ৰিলচ চাইনে? মই ৰিলচ খুব চাই থাকোঁ, ৰিলচ চাই মই ভাল পাওঁ। আৰু এই জমনি ৰিলচবিলাক যে দিয়ে সেইবিলাকতো মই বহুত চাওঁ, আৰু মোৰ এনেকৈয়ে কিমান সময় গুচি যায় মই গমেই নাপাওঁ। ৰাতি মই আজৰি হৈ ভাত পানী খাই উঠি বিশেষ বেছি বেলেগ একো নাচাওঁ, কেৱল ৰিলচ চাওঁ মই। আৰু ৰিলচ চাই মই খুব ভাল পাওঁ। আৰু মোৰ মাহীৰ ল'ৰাহঁতে, মোৰ ভাইটিয়ে খুব ৰিলচ শ্বেয়াৰ কৰি থাকে, আৰু ময়ো শ্বেয়াৰ কৰোঁ সিহঁতৰ লগত, গতিকে খুব ভাল লাগে ৰিলচটো চাই। ব'লকচোন এতিয়া মই তাৰ কাৰণে লাগিব ব্ৰেড। মই ব্ৰেড আনি থৈছোঁ। এয়া মই এইটো ব্ৰেডটো আনিছোঁ, ইয়াৰ দুখনমান খোৱা হৈছে। এইটো এয়া নৰ্মেল ব্ৰেডটো লৈছোঁ মই। আৰু তাৰপিছত একদম চিম্পুল, মই বনাই থাকিম ষ্টেপ বাই ষ্টেপ, আপোনালোকক দেখুৱাই যাম। আৰু এয়া মই বগৰী শুকুৱাই থৈছোঁ। ওচৰৰে বৌ এজনীয়ে, ওচৰৰ নহয়, বৌ এজনীয়ে দিছিলে, আৰু আজি খালোঁ অৱশ্যে। এয়া মই ব্ৰেড কেইখন এখন কাঁহীত উলিয়াই লৈছোঁ, আৰু মই ইয়াৰ এই চাইডটো, এই অংশটো দেখিছেনে আপোনালোকে? এই অংশটো মই উলিয়াই ল'ম। এই অংশটো আমাক নালাগে। এইখিনি এক্সট্ৰাকৈ এখন প্লেট এখনত উলিয়াই থৈ দিম মই। এয়া মই ব্ৰেডখিনি উলিয়াই লৈছোঁ, আৰু এয়া মই একাপ গাখীৰ লৈছোঁ। গাখীৰেৰে অলপকৈ মই ব্ৰেডখিনি মাৰি যাম। মানে এয়া মোৰ গাখীৰৰ সৰখিনি। মই প্ৰথমতে অলপ ব্ৰেড লৈ লৈছোঁ, কাৰণ আগতে চাই লওঁ মই হয়নে নহয় ৰিলচটোত দেখুওৱাৰ দৰে। এইখিনি আটাৰ ডোটোৰ নিচিনাকৈ ধুনীয়াকৈ মঠি ল'ব লাগিব। এতিয়া মই এইখিনি মুঠি লোৱা হৈ গ'ল। এতিয়া মই এইখিনি এটা এটাকৈ সৰু সৰু লাড্ডু বনাই ল'ম।
এয়া এটা এটাকৈ মই লাড্ডু বনাই লওঁ। আপোনালোকে বাৰু এই ৰিলটো চাইছেনে জনাবচোন। তাত সৰু সৰুকৈ বনোৱা দেখুৱাইছিলে, সেইকাৰণে মই সৰু সৰুকৈ বনাই লৈছোঁ। এয়া মই দুটামান মানে জামৰ নিচিনা আকৃতি দি লৈছোঁ, আৰু এইকেইটা হৈছে মোৰ মাত্ৰ। বেছিকৈ বনোৱা নাই, কাৰণ যিহেতু মই আজি ফাৰ্ষ্ট টাইম বনাম আৰু বনাই চাম ভাল হয়নে নহয়। এতিয়া এখন মই কেৰাহীত তেল গৰম কৰিব ল'ম। এতিয়া মই এয়া এখন কেৰাহী গৰম কৰিব লৈছোঁ, আৰু ইয়াত ৰিফাইন তেল দি দিছোঁ। আৰু এইফালে এয়া মই এটা চচপেনত একাপমান পানী লৈছোঁ, আৰু এয়া ইয়াৰ গেছৰ ফ্লেমটো অন কৰি দিলোঁ। আৰু মই ইয়াত দিম চেনি একাপ। আপোনালোকেও এই ট্ৰিকটো এপ্লাই কৰিব পাৰে। এয়া মই চেনিৰ বটলটোত এখন কাগজ এনেকৈ ওপৰত দি পেলাই মই এয়া সাপৰখন মাৰি দিওঁ, কাৰণ মানে পিপাৰ নোসোমায়। খুব পিপাৰৰ উৎপাত হয়, আৰু চেনিত পিপাৰ পৰি থাকিলে মই বেয়া পাওঁ। গতিকে এনেকৈ কাগজ এখন দি ল'ব পাৰে। আৰু ইয়াত মই চেনি দি দিম। আৰু এয়া মই ইয়াত দেখিছে আধা কাপমান চেনি দি দিলোঁ, আৰু এইখিনি অকণমান উতলাব লাগিব। আৰু এইফালে এয়া মোৰ কেৰাহী গৰম হ'ল, আৰু এতিয়া মই ইয়াত ভাজি ল'ম কি বা হয়। আৰু মই ইয়াত এটা দি ল'ম। ফাটি নগ'লে আৰু ৰক্ষা, ফাটি গ'লে বেয়া লাগিব। এয়া দেখিছে কালাৰটো দেখাত ধুনীয়া হৈ আহি আছে, কিন্তু ইয়াৰ পিছত বা কি হয়। মই কম ফ্লেমতে ভাজিম, কাৰণ মানে কম ফ্লেমত ভাজিলে ধৰক ভিতৰটো ধুনীয়াকৈ সিজিব লগা একো বস্তু নাই তথাপিতো। আৰু এইফালে এয়া মই চেনি পানীখিনি উতলি আছে দেখিছে। এইখিনি অকণমান ডাঠ টাইপৰ হোৱা হ'লে মই নমাই থ'ম। এতিয়া মই গেছৰ ফ্লেমটো অফ কৰি দিলোঁ, কাৰণ তেলৰ গৰমতে অকণমান নিজে নিজেও ৰঙা হৈ যায়। গতিকে আৰু যদি মই বেছি সময় গেছ জ্বলাই থৈ দিওঁ তেতিয়া ক'লা পৰি যাব। সেইকাৰণে মই নমাই দিছোঁ গেছৰ ফ্লেমটো। এয়া দেখিছে কালাৰটো ধুনীয়াই হৈছে। এয়া দেখিছে মই কিমান সময় হ'ল মানে গেছৰ ফ্লেমটো অফ কৰি থোৱাৰ, তথাপিতো এয়া চাইডেৰে বুৰবুৰকৈ তেলৰ বকবকনি উঠি আছে। মানে কেৰাহীটো গৰম হৈ আছে যে, সেইকাৰণে মই অলপ আগতীয়াকৈ নুমাই থৈছোঁ। এতিয়া মই এইখিনি চেনিৰ পানীখিনি, এয়া যে চেনিৰ চিৰাপটো বনাইছিলোঁ তাৰ ওপৰত মই দি দিম। দি দিলোঁ। এয়া দেখিছে আৰু এয়া মই ইয়াত এটা দালচেনি গুড়ি দালচেনি নহয়, ইলাইচি গুড়ি চেনিৰ চিৰাপখিনিত দি দিলোঁ। আৰু এইখিনি মই 1 মিনিট সময়ৰ কাৰণে মানে গেছটো দি দিছোঁ। গেছৰ আৰু এতিয়া মই এনেকৈ গেছৰ ফ্লেমটো অফ কৰি দিম, আৰু ইয়াত মই কিছু সময় ডুবাই ৰাখিম, মানে এইকেইটা
তাৰ কিছু সময় পিছত মই চাম আৰু আপোনালোককো দেখুৱাম এইখিনি ধুনীয়াকৈ ফুলি যায় নে নাযায়। এতিয়া সেইখিনিতো মই চেনীৰ ৰসত ডুবিও থাকিব দিছোঁ। এতিয়া মই ভাবিলোঁ হাজবেণ্ডক গধূলি চাহ খোৱাৰ কাৰণে বনাই দিওঁ, আৰু এইটো হাজবেণ্ডৰ বহুত ফেভাৰেট হয়। কেৰাহীখন গৰম হৈও আছে, ৰিফাইন তেলো গৰম হৈয়ে আছে, গতিকে ভাবিলোঁ বনাই দিওঁ। আপোনালোকে এনেকৈ বনাই খায়নে? আৰু যোনে যোনে খায় নিশ্চয় গম পায়েই কিমান টেষ্টি হয় এইটো। আৰু একেবাৰে যতো নাই, অকণমান নিমখ আৰু এইখিনি ভালদৰে ঘুটি ল'ম। আৰু এয়া এখন এখনকৈ এখনকে মই ফাল ফালকৈ কাটি লৈছোঁ। এয়া মই এনেকৈ কণীত লেটিয়াই লৈ ভাজি দিম, আৰু খাবলৈ এইটো বহুত টেষ্টি হয়। এই ব্ৰেডটো বহুতেই ঢিলা হয়, দেখিছে, অকণমান লগাই দিলেই ভাঙি যায়। মোৰ ভাঙিয়ে গ'ল। মানে লগাবই ভয় লাগে। এনেকৈ মই ৰৈ যোৱাখিনি ওপৰত দি দিছোঁ। আৰু মই যে এয়া লালমোহন বনোৱা ভিডিঅ' কৰি আছোঁ, হাজবেণ্ডে শুনি আছে ৰুমৰ পৰা, আৰু শুনি মোক মাত লগাই সুধি আছে, কি বনাইছা কি বনাইছা, গেছৰ ফ্লেম অফ কৰি দিয়া, কমাই দিয়া, এনেকৈ যে কৈ আছোঁ। মই কৈছোঁ যে কিবা বনাইছোঁ ৰ'বা। আৰু এইখিনি এতিয়া মই হাজবেণ্ডক চাহৰ লগত খাবলৈ দিম। কিছু সময় ইলুটি সিলুটি কৰি ভাজিলোঁ, আৰু এয়া মোৰ ব্ৰেড চব ৰেডি হৈ গ'ল। চব নহয়, এইটোৰ নাম বা কি ময়ো নাজানো। এইটো কিন্তু মই সৰুৰ পৰাই খাওঁ আৰু ভালো পাওঁ। এয়া এতিয়া মই চাহ বনাম, আৰু মই নাখাওঁ, হাজবেণ্ডে খাব, কাৰণ মই গাখীৰ খাম। আৰু ইয়াত মই অকণমান চিলি চচ দি দিছোঁ। চিলি চচেৰে খালে অকণমান টেষ্টটো বেলেগ পাব, সেইকাৰণে দি দিছোঁ। আৰু এয়া হাজবেণ্ডৰ ব্ৰেকফাষ্ট নহয়, চৰি, নাস্তা ৰেডি হৈ গ'ল। ব'লক এতিয়া দি আহোঁ। আৰু এইখিনি মই এটা বাতিত উলিয়াই লৈছিলোঁ, আৰু হাজবেণ্ডক চাহ দিব যাওঁতে এই এটা মই মানে দেখুৱালোঁ এইখিনি বনাইছোঁ বুলি। তাৰ পৰা এটা পূৰা মুখত সোমালে, আৰু ক'লে যে খাই ভালেই লাগিছে বুলি কৈছে, কিন্তু বৰ্তমানলৈকে ৰসটো ইমান সোমোৱা নাই, অলপমানহে চাইডে চাইডে সোমোৱাইছে। কিন্তু মোৰ এটা বিশ্বাস আছে নিশ্চয়, আৰু 4 ঘণ্টামান ধৰক, বনাবনো কিমান টাইম হ'ল, 10 মিনিটো হোৱা নাই। 4 ঘণ্টামান যদি ইয়াক ধুনীয়াকৈ চক কৰিব দিয়া হয়, মানে ৰসখিনি নিশ্চয় ধুনীয়া হ'ব। কিন্তু খাই ভালেই পাইছোঁ। মোকো মানে তাৰ পৰা এখোজা কাটি দিছিলে হাজবেণ্ডে, খাই ভালেই পাইছোঁ। তুমি যে লালমোহন এটা খাই চালা, কেনে লাগিল কোৱা? ভালে। কি ভালে? ভালকে কোৱা। ঠিকে আছে। তুই কি ইয়াতে গুলিটা? এইখিনি নহ'লে হ'বতো।
কোৱা কি আৰু কম 4 ঘণ্টামান মানে ৰসত ডুবাই থৈ দিলে বেছি ধুনীয়া হ'ব ন হ'ব লাগে আশা নাই ইমান বদমাইছ দেখিলে হাজবেণ্ডে কি ক'লে ইমান বদমাইছ মানে ভাল হোৱা বুলি নকয় ক'ব পিছত এতিয়া যে মই কেমেৰাটো লৈ গৈছোঁ সেইকাৰণে এনেকৈ কৈছে কিন্তু আপোনালোকে বনাই চাব পাৰে দেই আৰু দেখিছে একদম কম সময়ৰ ভিতৰতে হৈছে আৰু একো মানে কষ্ট নাই বনোৱাত একদম সহজ হয় বনাওঁতে আৰু কিছু সময় মই এনেকৈ চেনিৰ ৰসখিনিত ডুবাই থৈ দিম তাৰপিছত নিশ্চয় ভাল হ'ব মই ভাবিছোঁ তো আপোনালোকে বনাই চাব পাৰে আজিলৈ আহিছোঁ বাই বাই লাভ ইউ অল আৰু এটা কথা প্লিজ আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব যদি চেনেলটো মোৰ ভাল পায় ভিডিঅ'বিলাক মোৰ যদি চাই ভাল পায় প্লিজ লাইক কৰিব শ্বেয়াৰ কৰিব কমেণ্ট কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব প্লিজ